কি ঘূৰঘূৰি হেৰি ঘূৰঘূৰীয়া পিঠা ইমান ভাল লাগিছে দেখিবলৈ। বৰ ধুনীয়া লাগিছে দেই, ইমান মজা লাগিছে। অঁ ধচাটো নিচিনা লাগিছে দেখিবলৈ। আবেলি খাম দেই আকৌ। কিহৰ টেঙা যোনখন মানে হেৰি কৰিলোঁ মই, এই কণ বিলাহীটো দিলোঁ, ঢেকীয়া হয় এইখিনি। খৰিচা অকণমান দি দিলোঁ, পুৰণা খৰিচা আছিলে মানে আছে বাৰু। খৰিচা অকণমান দিছোঁ, গোন্ধটো ইমান ভাল লাগিছে। ইয়াত আকৌ মাছ আমি এতিয়া মোৰ কাৰণে বিশেষ নোৱাৰে ন, মই এতিয়া মাছ নাখাওঁ নহয়। যদি মাছ খোৱা হ'লে মাছ কেইটামান পেলাই দিয়া হ'লে আৰু ভাল লাগিলে। ঢেকীয়া টেঙা খৰিচা দিয়া মাছ। প্ৰিয়ংকাই জলকীয়া নাখায়, সেইকাৰণে জলকীয়া নিদিয়াকৈ উলিয়াই লৈছে অকণমান। এতিয়া আমাক এই জলকীয়া দি দিম। মানিমুনি, নৰসিংহ, মচন্দৰী, ধনিয়া, আদা, নহৰু সদায় খাওঁ বাৰু, কিন্তু আজি মানে পিচি থাকোঁতে ভিডিঅ' কৰি থাকোঁতে পিচি আছে যে সেইকাৰণে উঠাই দিছোঁ। বৰ ধুনীয়া হৈছে দেই চাটনিখন। এই পিঠাখনৰ লগত খাবলৈ মজা হৈছে আৰু। আচলতে ভাতৰ লগত খাবলৈ বনাইছোঁ চাটনি, কিন্তু পিঠাখনৰ লগত অকণমান খাব প্ৰিয়ংকাই জলকীয়া নিদিয়াকৈ, তাই জ্বলা খাব নোৱাৰে। এইখিনি আমাৰ জলকীয়া দিয়া। প্লেট এইখনতে উলিয়াই দিয়া এক চাইডে ন, তোমাৰখিনি বেলেগকৈ থাকিব জ্বলা নোহোৱা। চামুচ এখন দি দিবা তাতে আৰু। এইখিনি আমাৰ প্ৰিয়ংকাৰ বইল, তাই তেল মছলা বৰ বেছি খাব কৰা নাই, গতিকে বইলহে খায়। চব দিছা ইয়াত ন, দাংবডি, বিনছ আৰু ভেন্দি, কেপচিকাম আৰু আলু। ধুনীয়া হৈছে। পিটিকি ল'বা চব ন, চেলকৈ খাব। তেল মছলাবোৰ খাব পৰা নাই, সেইকাৰণে বইল কৰি লৈছে। টেঙা জোলখন হৈ গৈছে ইতিমধ্যে, হৈ গৈছে আৰু। বৰ ধুনীয়া হৈছে দেই ৰংটো। চাটনিখিনি লাগি থকা নাইতো বাকী লোকচান কৰিবলৈ বৰ বেয়া লাগে অ'। আঙুলিয়ে মই তেনেকুৱাই কৰোঁ, একদম আঙুলিয়ে মানে হেৰি কৰি চুচি আনো আৰু, ইমানেই বেয়া লাগে পেলাবলৈ। কি হ'ল বেটা? বৰ ধুনীয়া আছে জোল। খাওঁতে কেনেকুৱা হয় নাজানো আৰু, দেখাত ধুনীয়া হৈছে টেঙা জোল। আকৌ অলপমান ঢাকি থৈ দিওঁ। আহিলা? ক'ত আছিলা ইমান দেৰি? বাবলুদা ঘৰত আছিলা? দোকানত? অঁ দোকানত নমাই দিলে, ইমান দেৰি দোকানতে আছিলা? এই টিলিকাটো আহি গৈ লৈছে লগত। গৰম উঠিছে নি? ভোক লাগিছে নি? গৰম উঠা নাই? হা? আলুটোতো সিজিব লাগে, কটাৰীখন কেলৈ লগাইছা? অঁ খুচিবলৈ নাই সিজা ন? শংকা বা পিঠা এক চুকুত লৈছোঁ, হেৰি চাটনিখন টেষ্ট কৰিবলৈ। বিৰাট জ্বলা। জলকীয়া মৰিনালৈ পঠাই দিব পৰা হ'লে তাই ইমান ভাল পালেহেঁতেন। ইমান ধুনীয়া জলকীয়াকেইটা। পিঠাটো খাব লাগে, স্বাস্থ্যৰ কাৰণে বহুত ভাল। পিঠা এনেই আটা চাটা এইবোৰ বনাই থকাতকৈ চাউলৰ এই বস্তুটো মই বাবাক আগতে খুব খুৱাইছিলোঁ। এতিয়াওতো বনাই দিয়ে প্ৰিয়ংকাই মাজে মাজে। তাই মানে ভাত খোৱাৰ আগে ঘনে ঘনে ভোক লাগে, সেইকাৰণে সেই পিঠা বনাই পেলাই লৰালৈকে খাই লৈছে। তাৰপিছত এতিয়া আকৌ ভাত খাম বুলি কৈছে। কাপোৰ খোলাগে যোৱা দেখা, আইটো যোৱা।
কাপোৰখিনি খোলা চুলিখিনি বান্ধি লোৱা ইমান গৰমত কিন্তু মই নাখাওঁ অংশু মানে আহিও কাপোৰ খুলিলে তই কি কথা কৈছ যোৱা চুলিখিনি বান্ধি লোৱা গৰম উঠিছে খাব নাপালো নহয় মায়ে দি পঠাইছিলে নাই এতিয়া খাবলৈ কেলৈ নাপালা চবে ললে মাছবিলাক হা হা চবে ললে তোমাৰ লৈ ল'লে কাঢ়ি পেলাই লৈ ল'লে হা আমাৰ ফেন চলাবলৈ আৰম্ভ কৰিলে দেখিছেনে ৰাইজ এতিয়া নম্বৰ বাৰু বহাগ বিহু সোমোৱাই নাই তো ফেনৰ দৰকাৰ হ'লেই ভাত খাবলৈ দেৰি হৈ গৈছে তাতে এইবোৰ কামবোৰ উলিয়াই লৈছে বিহু পাইছেহি যে চব এইবোৰ চাফ চিকুণ চাফাই চলিছে আৰু আমাৰ ঘৰত মণি এইবিলাক উলিয়াই লৈছে কেতিয়া কৰিব কেতিয়া ভাত খাব চব চাফা কৰিছে এইবোৰ উলিয়াই উলিয়াই হাবি জংঘল চাহ খাইছোহে চাহ অকণমান খাই লওঁ চাহ খাইছেহে এতিয়া ভাত খাবলৈ হ'ল এতিয়া চাহ কাম কৰি আছে চাফা কৰি লওঁ ভাত খাবলৈ সময়ত এতিয়া চাহ উলিয়াই লৈছে কাম কৰি কৰি চাহ খোৱা মজাটোৱে বেলেগ সিহঁতে ভাল ফূৰ্তি পায় ন এনেকৈ চাহকণ খাই কাম বনবোৰ কৰি থাকিবলৈ আমিও আগতে কামৰ মাজতে চাহকণ পিককৈ বনাই খাইছিলোঁ ইমান ভাল লাগিছিলে সেইবোৰ দিন এতিয়া তোমালোকৰ পাল আৰু এইবিলাক চব উলিয়াবা এতিয়া চব উলিয়াম এইবোৰ চাফা কৰা নহয় যে সদায় আৰু হাবি হাবি মানে অসংখ্য বস্তু সোমাই থাকে কিমান উলিয়াব কিমান মানে হেৰি কৰিব চবে বহুত দিনৰ মূৰত এদিন কৰা হয় আৰু বছৰেকৰ মোৰ ছমাহৰ মূৰত হৈছে চাগে ইঞ্জিনিয়াৰ হয় এইকেইটা এইটো আমাৰ ডাঙৰটো এই চাফা কৰোঁতে ওলাই পৰিলে যে চাইছে আৰু নিজৰ মানুহজনীয়ে পৰশুৰাম কুণ্ডলৈ যাওঁতে মৰা ন একপি ভাল লাগিছে ধুনীয়া লাগিছে এয়া হৈছে আমাৰ ডাঙৰ বোৱাৰী মণি প্ৰিয়ংকা কৰি থাকোঁ যে এইগৰাকী আমাৰ ডাঙৰ বোৱাৰী ল'ৰা-ছোৱালীসকলক সেইকাৰণে মই দেখুৱাই দিছোঁ দেই এয়া ডাঙৰ বোৱাৰী মণি প্ৰিয়ংকা কৰি থাকিলে মানে ধৰিব নোৱাৰে ন সেইকাৰণে আজি দেখুৱাইছোঁ ডাঙৰ বোৱাৰী এইগৰাকী সৰু বোৱাৰী প্ৰিয়ংকা আৰু মণি বইলটো হৈ গ'ল ন পিটিকিবা মিঠাতেলো দিলা নি ধুনীয়া লাগিব আকৌ কলিয়াইছে দেই ৰাইজসকল আমাৰ ডাঙৰ লাও এটা ওলমি আছিলে যে গধুৰ পাইছিলে কাৰণে মানে লগা নাছিলে নেকি সেই গধুৰ ডাঙৰ লাওটো ছিঙি দিয়াৰ লগে লগে এই দুটা আকৌ হেৰি কলিয়াব লৈছে ওলালে সিহঁত দুজনী যেনে তেনে উমনি ল'লেগৈ উমনি লোৱাৰ পিছত এই দুটা অকলশৰীয়া হৈ গ'ল নহয় মতা হাঁহ দুটা এতিয়া এনেকৈ চৰি থাকে দুইটাই পানী জলকীয়া অৱস্থা কি হৈছে চাওঁ বুলিছোঁ বহুত দিনৰ মূৰত আকৌ আহিলোঁ চাবলৈ ধুনীয়াকৈ বুঢ়া হৈ আছে সেউজীয়া বুঢ়া হৈছে ধুনীয়াকৈ লাগি আছে দেই ভোট জলকীয়াকেইটা নতুনকৈ ৰুইছিলোঁ ইমান অকণমানি নহয় গছকেইজোপা নেলাগিব বুলি ভাবিছিলোঁ এতিয়া বৰ ধুনীয়াকৈ লাগিছে লাগি আছে এজোপা দুজোপা আছে দুজোপাতো লাগি আছে ভাল হৈছে দেই মই ভাবিছিলোঁ নালাগে আৰু অকণমান সৰু জলকীয়া ইমান ডাঙৰ নহয় বাৰু তথাপি এইবোৰ বহুত জ্বলায় মানিমুনি দেখিছেনে তলত ইমান ধুনীয়াকৈ ওলাই আছে জলকীয়া গছৰ তলত মানিমুনি জলকীয়া দুইজোপা লাগিছে কিন্তু এজোপা আৰু এজোপা লগতে নিম পুলিটো উঠি আহিছে ডাঙৰ ধুনীয়াকৈ ওখ হৈছেগৈ বাৰীখন নাইকিয়াই হ'ল তেতিয়া জেতুকা লগাবলৈ বৰ ভাল হৈছে মই আকৌ বেয়া পাওঁ জেতুকা হাতত লগাই
বৰ ধুনীয়া হৈ আছে জেতুকা গছজোপা। পদিনা অকণমান দি দিছিলোঁ, ইমান সৰু টিংটোতে এনেকৈ পদিনা লাগি আছে দিছিলোঁ। ভাতকেৰেলা বগাইছেগৈ আৰু বগাই ভাতকেৰেলা, এইবোৰ চব ভাতকেৰেলা হয়। ভাতকেৰেলা বহুত ধুনীয়াকৈ লাগে আমাৰ, লাগিলে মানে কমি গৈছিলে পদিনাখিনি, শুকাইছে। আমাৰ য'তে ত'তে জিলিক মিলি দেখিছে, টিঙতো হৈছে জিলিক। ভাতকেৰেলাখিনিয়ে ধুনীয়াকৈ খুৱায় আৰু দেই আমাক বছৰটো, বৰ ধুনীয়া হয়। আগৰ পুৰণা ঘৰৰ পিছফালে জলকীয়া ৰুই দিছিলোঁ, ছাগলী আহি গোটেই জলকীয়াজোপা খাই পেলালে। তথাপি এইকেইটা লাগিলে আৰু যেনে তেনে ডাঙৰ হৈ পেলাই গছজোপা। এইকেইটা ভোট জলকীয়া লাগিলে দেই কোনোমতে। ইমান বেয়াকৈ খালে ছাগলী, দেখিছেনে? ইমান বেয়া লাগিছে নহয়, গছজোপা টকলা কৰি পেলালে। যিটো ঠাল বাকী থাকিলে সেই ঠালটোতহে লাগিছে এইকেইটা। জোপা উঠিছেগৈ, স্কোৱাচ ৰুই দিয়া হৈছিলে, বগাই পেলাই হেৰিখনৰ চাংখনলৈ গ'লে বুলি চিন্তা নাই বাৰু। এইবোৰ ভাতকেৰেলা ফুলিছে আমাৰ। কলি আহিছে ভাতকেৰেলাবিলাক, বৰ ধুনীয়াকৈ ফুলি আছে দেখিছেনে? এইবোৰ লাগিলে মানে ঢেৰ হয়, এটা দুটা হৈ নাথাকে, তাৰমানে অসংখ্য হয় ভাতকেৰেলা। টেঙেচি টেঙা ইমান ধুনীয়াকৈ হৈ আছে। টেঙা জোল বনাই ইয়াৰ পৰাই নি পেলাই খাওঁ। টেঙা জোল ঘৰৰ পিছফালে পিৰালি পালেং, ইয়াতো এজোপা আছে কণবিলাক, বেঙেনাটো ভাজি খাবলৈ ভাল। এতিয়া মই ডাঙৰ ধুনীয়া এজোপা ৰুই দিছিলোঁ, ইমান ধুনীয়াকৈ পাহ মেলি ডাঙৰ হৈ আহিছে, দেখিও ভাল লাগিছে। কেতিয়াবা লাগে মান ধনিয়া দুই এখন পাত দিলেই হৈ যায়, ইমান ধুনীয়া লাগে নহয় গোন্ধটো। তাতে বিলাহীও দুই এটা পকি আছে অকণমানি টিংটোতে। মানুহৰ লগতে তহঁতৰো ভোক লাগিছেগৈ, দেৰি হৈ গৈছে তহঁতৰ খোৱা ন? দিম ৰ, তিনিওটাকে দিব লাগিব এতিয়া খাবলৈ। ইমানে আছিলে আজি আৰু এই দুটা দেখিছেনে? গৈ ক'ত বহি ল'লেগৈ। আহিছা নাই? দুইটা আহা। সিহঁতৰ কান্দ, স্কুলৰ পৰা আহি ডাঙৰটো লাগি গ'ল। অংশুমানক কৈছোঁ আহা। বনাই ল'লোঁ এতিয়া, দেখিছেনে? ইমান আলহী বিলহী হৈছে, থ'বলৈ জেগা নাই। এনেকৈ মুকুটাই মানুহে বলে নোৱাৰে, এটা মানুহে এখন তুলি। দুই তিনিখনমান বনাই ল'লোঁ, এতিয়া মানে এয়া গতি অৱস্থা, থ'বলৈ জেগা নাই। এনেকৈ আলহীবিলাকে থৈ দিয়া হৈছে, বৰ বেয়া লাগে দেই। কেলৈ বিচনা নধৰিব জানো এইখিনি ববি? ৰ'দত দিব লাগিব, অকলে নোৱাৰি নহয় বলে। ইমান আলহী বিলহী কৰিব নাপায় দেই এইবিলাক, বৰ ডাঙৰ কথা। লগতে মোৰ আচাৰো মানে আলহী বিলহী হৈছেগৈ আৰু এনেকৈ থৈ দিবলগীয়া হৈছে। ভীমকল পকাইছে দেখিছেনে? ক'ত এনেকৈ থৈ দিছে ভীমকল, কেতিয়া পকিব কেতিয়া খাম। লাল চাহৰ লগত বৰ ভাল লাগে খাবলৈ। জেগা নাই কাৰণে এনেকৈ আনি থৈ দিবহিলগীয়া হৈছে বোলে একে জেগাতে।